हेलो स्टूडेंट तुम्हालोके 2026 बर्षत मेट्रिक परीक्षा दिबा नेকি যদি তোমালোকে 2026 বর্ষত মেট্রিক পরীক্ষা দিবা তেনেহলে আজিৰ ভিডিওটো তোমালোকৰ বাবে বহুত গুৰুত্বপূৰ্ণ হয় কাৰণ 2026 বৰ্ষৰ মেট্ৰিক পৰীক্ষাৰ্থীৰ বাবে এটা ভয়ংকৰ নিয়মৰ বিষয়ে আজিৰ ভিডিওটোত আলোচনা কৰিম গতিকে ভিডিওটো সম্পূৰ্ণ চাবা নহলে নিয়মটো নাজানিলে পিছত বিপদত পৰিব পাৰা গতিকে ভিডিওটো সম্পূৰ্ণ চাবা নহলে কথাখিনি বুজি নাপাবা আৰু যদি তোমালোকে এতিয়া এই চেনেলটো সাবস্ক্ৰাইব কৰা নাই তেনেহলে এতিয়া চেনেলটো সাবস্ক্ৰাইব কৰি দিয়া আৰু ভিডিওটোত এটা লাইক কৰি দিয়া কিনো এই নিয়ম যেটো নাজানিলে তোমালোকে পিছত বিপদত পৰিব পাৰা এই নিয়মটো হৈছে মেট্ৰিক পৰীক্ষাত পাস কৰাৰ নিয়ম হলনি কৰা হৈছে হয় তোমালোকে ঠিকই শুনিছা মেট্ৰিক পৰীক্ষাত পাস কৰাৰ নিয়ম হলনি কৰা হৈছে আগতে যেনেকৈ নহওক কিয় মেট্ৰিক পৰীক্ষাত 30 পালে পাস আছিল কিন্তু এতিয়াৰ পৰা হেইটো নিয়ম আৰু নাই 2025 চনৰ পৰা হেইটো নিয়ম হলনি কৰা হৈছে এতিয়াৰ পৰা মেট্ৰিক পৰীক্ষাত পাস কৰিবলৈ হলে সেপাৰেটলি পাস কৰিব লাগিব অকল 30 পালে নহব এমসিকিউ আৰু থিওৰিত বেলেগ বেলেগকৈ পাস কৰিব লাগিব তোমালোকৰ টোটাল 100 মাৰ্কৰ এক্সাম হ'ব 45 মাৰ্কৰ এমসিকিউ থাকিব আৰু 45 মাৰ্কৰ থিওৰি থাকিব আৰু বাকি 10 মাৰ্ক প্ৰেক্টিকেল মাৰ্ক থাকিব এতিয়াৰ পৰা মেট্ৰিক পৰীক্ষাত পাস কৰিবলৈ হলে তোমালোকৰ এমসিকিউ 45 মাৰ্কৰ মাজত 13 মাৰ্ক পাব লাগিব আৰু থিওৰিটো 45 মাৰ্কৰ মাজত 13 মাৰ্ক পাব লাগিব আজিকালি তোমালোকৰ 30% মাৰ্ক স্কোৰ কৰিব লাগিব এমসিকিউ আৰু থিওৰিত বেলেগ বেলেগ কৈ তেতিয়া তোমালোকে পাস হৈ যাবা যদি ইংলিশত সোয়া তেনেহলে থিওরিত 13 এমসিকিউ 13 টোটাল কিমান হল 26 মার্ক আৰু বাকি 4 মার্ক তোমালোকক স্কুলৰ পৰা প্ৰেক্টিকেল মার্ক দি পাস কৰাই দিয়া হ'ব প্ৰেক্টিকেল মার্কটো স্কুলৰ পৰা তোমালোকক দি দিব হিটলৈ তোমালোকক টেনচন কৰিব নালাগে তাৰ পিছত ম্যাথছটো একে সায়েন্সটো একে সোশ্যাল সায়েন্সটো একে আৰু এমআইল তো আগৰ নিয়মটো ফলো হ'ব 30 মাৰ্ক পাব লাগিব পাস কৰিবৰ বাবে লগতে ইলেক্টিভ সাবজেক্টটো আগৰ নিয়মটো ফলো হ'ব পাস কৰিবৰ বাবে 30 মাৰ্ক পাব লাগিব সেবাৰ এইটো নিয়মৰ কাৰণে 2025 চনৰ মেট্ৰিক পৰীক্ষাত বহুত ষ্টুডেন্টে ফেল কৰিছে কিছুমান ষ্টুডেন্টে 57 50 45 মাৰ্ক পাইও ফেল কৰিছে মই এটা এক্সাম্পল দিছো সোৱা ধৰা কোনোবা এজন ষ্টুডেন্টে থিওৰিত 45 মাৰ্কৰ মাজত 45 মাৰ্কে পালে কিন্তু এমসিকিউত 45 মাৰ্কৰ মাজত 12 পালে যেটো আমাৰ পাসিং মাৰ্কত কৈ 1 মাৰ্ক কম পালে পাব লাগে 13 পালে কিমান 12 টোটাল কিমান মাৰ্ক হল 57 কিন্তু হেই ষ্টুডেন্টজন পাস হবনে নহয় কিয়নো ষ্টুডেন্টজন 13ত কৈ 1 মাৰ্ক কম পাইছে মানে পাসিং মাৰ্কত কৈ 1 মাৰ্ক কম পালে যাৰ কাৰণে ষ্টুডেন্টজন 57 মাৰ্ক পাইও ফেল কৰিব ইয়াৰ লগতে মই আৰু এটা এক্সাম্পল দিছো সোৱা ধৰা কোনোবা এজন ষ্টুডেন্টে থিওৰিত 45 মাৰ্কৰ মাজত 12 পালে আৰু এমসিকিউত 45 মাৰ্কৰ মাজত 45 মাৰ্কে পালে টোটাল কিমান মার্ক হল 57 ইয়াতে স্টুডেন্টজন পাস হবনে নহয় কিয়নো স্টুডেন্টজন থিওরিত পাসিং মার্কত কৈ 1 মার্ক কম পাইছে মানে 12 পাইছে 1 মার্কৰ কাৰণে স্টুডেন্টজন ফেল হৈ যাব এইটো নিয়মে 2025 চনৰ পৰা ফলো হৈছে আৰু 2026 চনৰ মেট্ৰিক পৰীক্ষাতো এইটো নিয়ম ফলো হ'ব তেনেহলে তোমালোকে এবাৰ ভাবি চোৱাচোন নিয়মটো কিমান ভয়ংকৰ কিছুমান ষ্টুডেন্টে 100 মাৰ্কৰ মাজত 26 মাৰ্ক পাই পাস কৰিব আৰু আকৌ কিছুমান ষ্টুডেন্টে 100 মাৰ্কৰ মাজত 57 মাৰ্ক পাইও ফেল কৰিব গতিকে এতিয়াৰ পৰাই হুমানষ্ট নকৰি তোমালোকে ভালকৈ পঢ়া শুনা কৰা আৰু এই নিয়মটো দিয়াত ভাল হৈছে নে বেয়া হৈছে তোমালোকে কমেন্ট কৰা আৰু এই ভিডিওটো তোমাৰ বন্ধু বান্ধৱীক শেয়াৰ কৰি দিয়া এইখিনি আছিল আজিৰ ভিডিও যদি ভিডিওটো ভাল লাগে তেনেহলে প্লিজ চেনেলটো সাবস্ক্ৰাইব কৰি দিবা আৰু লগতে ভিডিওটো এটা লাইক কৰি দিবা